আগৰ পৰা কালাৰৰ লগত কাম কৰি থকা অভ্যাস আছে, সেই এনেকুৱা বস্তু পৰি থাকিলে মানে ৰ'বই নোৱাৰোঁ। আজি সময় মিলাই এইটো উলিয়াই ল'লোঁ। মানে কথাটো হ'ল এনেকুৱা, এইটো 20 বছৰতকৈ পুৰণি এইটো আমাৰ ঘটি, যিটো অকণমান মানে কাষৰ ফালে ফাটি আছিল। যিহেতু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি, সেই গতিকে মই ইয়াক কিবা এটা নতুন ৰূপ দিম বুলি ওলালোঁ। বহুদিনৰ পৰা মানি প্লেণ্ট এটা লগাম বুলি ভাবি আছিলোঁ, কিন্তু এনেকুৱা পট বিচাৰি পোৱা নাছিলোঁ। এয়া মোৰ আজি হাতত আহি পৰিল, ইয়াক মই এতিয়া এটা নতুন ৰূপ দিবলৈ বুলি ওলালোঁ। যেতিয়া বস্তুটো হাতত পৰে, সময়ো মিলে, তেতিয়া আৰু ৰৈ থাকিব নোৱাৰি। ঘৰত থকা কালাৰ কেইটাৰে ইয়াক লগাই দিলোঁ। এইকেইটা ফেব্ৰিক কালাৰ যদিও মই ইয়াক ইয়াতেই ইউজ কৰি দিলোঁ। সম্পূৰ্ণ ৰূপটো চাই জনাব দেই কেনেকুৱা লাগিল। ইয়াত কেইটামান মই মৰম লগা ষ্টন ব্যৱহাৰ কৰিছোঁ, পটটো আৰু অলপ ধুনীয়া দেখিবলৈ। এই মৰম লগা কালাৰিং ষ্টন কেইটাই পটটোৰ সৌন্দৰ্য আৰু অকণ বঢ়াই তুলিলে। আপোনালোকে ক'ব দেই কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, ধন্যবাদ।